জানো এই সকলোবোৰতো দেউতাই বাকেই দি থৈ যাব। সৰুৰে পৰাইতো তাইকে মোতকৈ বেছি মৰম কৰি আহিছে। মইনো কোন? মোক যে সম্পত্তিৰ অধিকাৰ দিব। মোৰ ল'ৰাৰ লগত অন্যায় হ'বলৈ মই কেতিয়াও নিদিওঁ। মোৰ ছোৱালীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তাই ইমান ডাঙৰ ভুল কেতিয়াও নকৰে। কামখিনি কৰি থবি। দেউতাৰ আহিলে লগাব নালাগে। মাহীমায়ে মোক কামত লগাই দিছে। আগতেও মই তোমাক বহুবাৰ কৈছোঁ, আজিও কওঁ, দেউতাৰ অমান্তিত মই বিয়া হ'ব নোৱাৰোঁ। এই যে চুলি দীঘল ল'ৰাজন, আপুনি যে মোক ফটো পঠিয়াইছিল, সেইজন দেখোন আপোনালোকৰ ঘৰত সোমাই থাকেহে। কি? যি দেখিছোঁ জুই জ্বলিয়ে আছে। মই কেৱল ঘিউ অলপ ঢালি জুইকুৰা বঢ়াই দিব লাগে। এইবাৰ মই মূৰ্খামি নকৰোঁ। চিধাই গৈ কথাটো কোৱাৰ আগতে জুই লগাই গোটেইখন গৰম কৰিলোঁ। মই জানো তোমাৰ দেউতা এইখিনি সময়ত ঘৰত নাথাকে, আৰু তোমাৰ মাহীমা আৰু এই অপদাৰ্থ ভাইটিটোক ওলাই যোৱা দেখিলোঁ। সেইকাৰণে সোমাই আহিলোঁ তোমাক লগ কৰোঁ বুলি। তোমাৰ দেউতাই তোমাক বহুত মৰম কৰে দিয়া। ময়ো কৰিম নহয় বিয়াৰ পিছত। হ'ব দিয়া, ৰূপহে চেঞ্জ হৈ যাব, চিন্তা কৰিব নালাগে হা। কিমান পঢ় আৰু বোল। ক'লৈ? বাপেৰৰ লগত মই কাজিয়া লাগিম আৰু তই মনে মনে শুনি থাকিবি। তইতো এনেই মাৰৰ কথাবোৰ একো গমেই নাপাওঁ। যেতিয়া দেউতাৰৰ খং উঠিব তেতিয়াহে মাৰৰ কথা ক'ব, আৰু তই তেতিয়াহে সঁচা মিছা গম পাবি। হা ব'ল, তেতিয়া তই নিজে বিশ্বাস কৰিবি। আহ আকৌ। আপুনি কি কৈছিলে? হা? আপোনাৰ সম্পত্তিৰ ওপৰত মোৰ ল'ৰাৰ কোনো অধিকাৰ নাই? যোৱাচোন, মোক অলপ অকলে থাকিবলৈ দিয়া। মোৰ মনটো বৰ ভাল নহয়। আজি আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিবই লাগিব। আৰু কষ্টৰ বাহিৰে যদি আপোনাৰ জীৱনত কাৰো স্থানেই নাই, তেতিয়াহ'লে মোক কিয় বিয়া কৰালে? কিয় মনে মনে থাকিলে কওক। আৰু এতিয়াও যদি আপোনাৰ মনত নিধিৰে স্থান আছে, তেতিয়াহ'লে নিধিক পঠিয়াই দিলে কিয়? কিয় ৰাখি নথলে? কিয় যাবলৈ দিলে তাইক? কওক। তুমি ঠিকেই কৈছা। মোৰ ভুলৰ বাবে নিধি গুচি গ'ল। মই নিধিক যাবলৈ দিব নালাগিছিল। তাইক ৰখাব লাগিছিল। ভুল মোৰ। মই নিধিক যাব দিব নালাগিছিল। নালাগিছিল যাব দিব। মোৰ ভুলৰ বাবে নিধি গুচি গ'ল।
মই নিধিক যাবলৈ দিব নালাগিছিল, তাইক ৰখাব লাগিছিল। ভুল মোৰ, মই নিধিক যাব দিব নালাগিছিল। আচল কথাটো কোৱাৰ এইটোৱেই উপযুক্ত সময়। মই কথাটো বুজিলোঁ, পিছে আপুনিহে বুজা নাই যে কস্তুৰী আপোনাৰ মৰমৰ সুযোগ লৈ আছে। সেইকাৰণে মই আগতে আপোনাক সুকিয়াই দিছিলোঁ যে কোনোবা নহয় কোনোবা এদিন আপোনাৰ ছোৱালীয়ে নাক কাণ কাটিব। মনে মনে থাকা। নেথাকো মনে মনে। আপুনি জানেনে ওচৰ চুবুৰীয়াই কি আলোচনা কৰিছে? হা, আপোনাৰ ছোৱালীৰ কুকৰ্ম সকলোৰে মুখে মুখে। আমি কোনো নথকা অৱস্থাত ছোৱালীয়ে ল'ৰা আনি ঘৰ সোমোৱাইছে। কি কথা কৈ আছা এইবোৰ? হা, সঁচা কথাই কৈছোঁ। মই আৰু অভি দিনত ঘৰত নাছিলোঁ, সেই সুযোগতে ল'ৰা আহি ঘৰ সোমোৱাইছেহি। সেই যে ফটো দেখিছিলোঁ সেই ল'ৰাটো আকৌ মিছা কথা, মিছা কথা। ঠিক আছে, যদি মিছা কথা কৈছোঁ তেনেহ'লে সোধক আপুনি কস্তুৰী। কস্তুৰীক এই অপবাদ দিবলৈ তুমি সাহস ক'ত পালা? সাহস ক'ত পালা? ঠিক আছে, যদি মই মিছা কথা কৈছোঁ তেতিয়াহ'লে অভি আৰু মই এইখন ঘৰৰ পৰা ওলাই গুচি যাম। কিন্তু যদি কথাটো সঁচা হয় তেতিয়া কস্তুৰীক কি শাস্তি দিব কওক? মা, তোক এষাৰ মই কথা সোধো। কোৱা দেউতা। মানে কোৱা দেউতা, কি কথা? মানে আজি যে তই অকলে আছিলি তেতিয়া কোনোবা আহিছিল নেকি আমাৰ ঘৰলৈ? সেই ল'ৰাজন আহিছিল নেকি? দেউতা, সি আহিছিল? সঁচা কথা কবি মাজনী, সি আহিছিল নেকি? আহিছিল নে অহা নাই? ক। মই তাক কৈ দিছো সি তোক যাতে লগ নধৰে, আৰু সি লগ নধৰে। তোকো মই সাৱধান কৰি দিছো, তই কেতিয়াও তাৰ ওচৰ নাচাপিবি। বাছ এয়া মোৰ শেষ কথা। মোৰ অভিশাপে অৱশেষত তহঁতৰ সম্পৰ্কক চুলে। এয়াই আৰম্ভণি। শেষ হৈ যাব বাপেক জীয়েকৰ মাজৰ মৰমৰ সম্পৰ্ক। মই বিক্ৰমক ভাল পাওঁ দেউতা। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে
আহিছিল কিয় আহিছিল চা মাজনী তই জানোৱে দেখোন সি ভাল ল'ৰা নহয় তেনেহ'লে বিক্ৰম ভাল ল'ৰা দেউতা নহয় সি ভাল ল'ৰা নহয় নহয় দেউতা বিক্ৰম ভাল ল'ৰা তুমি তাক ভালদৰে লগ পোৱাই নাই লগ পালে তুমিও তাক ভাল পাবা এনেকুৱা এটা মুহূৰ্তৰ বাবে মই বহু বছৰ অপেক্ষা কৰিছোঁ মোৰ অভিশাপে অৱশেষত তহঁতৰ সম্পৰ্কক চুলে এয়াই আৰম্ভণি শেষ হৈ যাব বাপেক জীয়েকৰ মাজৰ মৰমৰ সম্পৰ্ক তই তই মানুহ চিনিব পৰা হোৱা নাই মাজনী তই তই সেইকাৰণে তেনেকৈ কৈছ কেতিয়াবা কেতিয়াবা মানুহ বুজিবলৈ সময় নালাগে দেউতা মানিছোঁ বিক্ৰম পাৰফেক্ট নহয় কিন্তু বেয়াও নহয় তুমি এবাৰ বিক্ৰমৰ কথা ভালদৰে ভাবি চোৱা তেতিয়া তুমিও বুজিবা মই কিয় লগ ধৰিম তাক কিয় লগ ধৰিম তাৰ লগত কথা পতাৰ মোৰ কোনো প্ৰয়োজন নাই মই তাক কৈ দিছোঁ সি তোক যাতে লগ নধৰে আৰু সি লগ নধৰে তোকো মই সাৱধান কৰি দিছোঁ তই কেতিয়াও তাৰ ওচৰ নাচাপিবি বাছ এয়া মোৰ শেষ কথা চা মাজনী তই মোক কথা দে মাজনী ভৱিষ্যতে যাতে তই কেতিয়াও তাক লগ নধৰ তই মোক কথা দে মাজনী তই তাৰ পৰা আঁতৰত থাকিবি হা মাজনী কথা দে মোক থাকিবি তাৰ পৰা আঁতৰত হা কষ্টই মই তোমাক যেদিনা পচন্দ কৰিছিলোঁ সেইদিনাই আমাৰ বিয়া ফিক্স হৈ গৈছে তোমাৰ দেউতাই তোমাক বহুত মৰম কৰে দিয়া ময়ো কৰিম নহয় বিয়াৰ পিছত মোৰ চকুত ছাৰ মই বিক্ৰমক ভাল পাওঁ দেউতা এখন তোমাৰ ঘৰ দেউতাৰ সকলো সম্পত্তিৰ ওপৰত কেৱল তোমাৰ অধিকাৰ আছে আন কাৰো নাই কিন্তু দেউতাই বোলে মোক একোৱে নিদিয়ে মা নিদিওঁ বুলি ক'লে হ'বনে মই আছোঁ নহয় হা মই যুঁজিম
দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে মই বিক্ৰমক ভাল পাওঁ দেউতা। অভি তুমি চিন্তা নকৰিবা তোমাক তোমাৰ অধিকাৰৰ পৰা কোনো বঞ্চিত কৰিব নোৱাৰে এখন তোমাৰ ঘৰ দেউতাৰ সকলো সম্পত্তিৰ ওপৰত কেৱল তোমাৰ অধিকাৰ আছে আন কাৰো নাই কিন্তু দেউতাই বোলে মোক একোৱে নিদিয়ে মা নিদিও বুলি ক'লে হ'বনে মই আছো নহয় হা মই যুঁজিম তেওঁৰ সতে তুমি চিন্তা নকৰিবা ঠিক আছে আমাৰে মইনা শুবই বাৰীতে বগৰী ৰুবই বাৰীনে দুটি মনৰ জোনাক দুটি মনৰ জোনাক দুটি মনৰ জোনাক